যিসকল কৃষকে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে তেখেতসকললৈ এটা নতুন জৰুৰী আপডেট আহিছে। PM কিষাণৰ সকলো কৃষকলৈ 20 নম্বৰ কিস্তিৰ বাবে নতুন SMS আহিছে। আপোনাৰ মোবাইলত SMS আহিছেনে? যদি আহিছে SMSটো ভালদৰে বুজি লওক। নাহিলেও আজি এই ভিডিঅ'টোৰ জৰিয়তে SMSৰ আপডেটটো বুজিবলৈ চেষ্টা কৰিব। কৃষক বন্ধু বান্ধৱীসকল, এয়া চাওক মোবাইল স্ক্ৰীনত, এইটো হ'ল আপোনাৰ জৰুৰী SMS। এইটোৱে সকলো PM কিষাণ হিতাধিকাৰী মোবাইললৈ অৰ্থাৎ ৰেজিষ্টাৰ্ড থকা মোবাইলবোৰলৈ এই SMSটো আহিছে। অৰ্থাৎ প্ৰায় আজি এসপ্তাহ ধৰি আহি আছে। যোৱাকালি এই মেছেজটো আহিছিলে এজন PM কিষাণ হিতাধিকাৰী মোবাইলৰ। আৰু এনেধৰণৰ SMS আহিলে আপোনালোকে কি SMS দিছে ভালদৰে পঢ়ি শুনি চাব। আপোনাৰ মোবাইলত নাহিবও পাৰে, কিছু যান্ত্ৰিক বিজুতি বা নেটৰ প্ৰব্লেমৰ কাৰণেও কিছুমানৰ এই SMSটো নাহিব পাৰে। এই SMSটো 20 নম্বৰ কিস্তিৰ বাবে জৰুৰী SMS। সেইকাৰণে আপুনি এই SMSটো ভালদৰে বুজি ল'ব। আহক আমি এই SMSটো পঢ়ি চাওঁ। ইয়াত লিখা আছে ফাৰ্মাৰ ID is being made mandatory for the release of PM কিষাণ benefits। অৰ্থাৎ PM কিষাণৰ লাভ মুকলিৰ বাবে কৃষকৰ ID বাধ্যতামূলক কৰা হৈছে। If you have not created your farmer ID, please do it immediately। অৰ্থাৎ যদি আপুনি আপোনাৰ ফাৰ্মাৰ ID বনোৱা নাই তেন্তে অনুগ্ৰহ কৰি লগে লগে কৰি লওক। তাৰপিছত তলত দিয়া আছে ফৰ হেল্প ভিজিট। এইটো ফৰ হেল্প ভিজিট ইয়াৰ তলত এটা লিংক দিয়া আছে। সেই লিংকটোত আপুনি যদি ক্ৰমত গৈ যিকোনো ব্ৰাউজাৰত গৈ যদি ক্লিক কৰে তাত আপোনাৰ এটা ফৰ্ম খোল খাব আৰু সেইটো ফৰ্মৰ মতে আপুনি ফাৰ্মাৰ ID তৈয়াৰ কৰি ল'ব পাৰিব। কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ফাৰ্মাৰ ID আজি বনাই নলয় তেনেহ'লে অহা 20 নম্বৰ কিস্তি ধনৰ লাভৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। গতিকে আপুনি যিমান পাৰে সোনকালে আপোনাৰ ফাৰ্মাৰ ID বনাবলৈ চেষ্টা কৰিব।